আজি বৰাক উপত্যকাত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে প্ৰচাৰ চলাব কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰো মুঠ 4খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটযুদ্ধ সমান্তৰালকৈ অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধৰ প্ৰচাৰ অভিযান আজি বৰাক ভ্ৰমণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ 4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বজাব ৰণডংকা আৰু ইফালে আজি অসমলৈ আহিব জেপি নাড্ডা 3খনকৈ জনসভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে উদালগুৰিৰ ভেৰভেৰিত সম্বোধন কৰিব বিশাল জনসভা দুধনৈতো জেপি নাড্ডাই সম্বোধন কৰিব বিশাল জনসভা দৰং উদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ প্ৰচাৰ চলাব সমান্তৰালকৈ গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ দুধনৈত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই বুধবাৰে মনোনয়ন দাখিল কৰিলে এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে প্ৰায় 15,000 সমৰ্থকক লগত লৈ চতুৰ্থবাৰৰ বাবে ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে আজমলে মনোনয়ন পত্ৰ দাখিলৰ বাবে হেলিকপ্টাৰেৰে আহি উপস্থিত হয় বদৰুদ্দিন মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ধুবুৰী ষ্টেডিয়ামৰ পৰা বিশাল ৰোড শ্ব' বাহিৰ কৰি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহে এআইইউডিএফৰ প্ৰাৰ্থীগৰাকী আজমলক সংগ দিয়ে নজৰুল হক আমিনুৰ ইছলাম শামছুল হুদা বছিৰ কাছিমি সহ কেইবাগৰাকী বিধায়ক দলীয় নেতা কৰ্মীয়ে চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ পৰা সাংসদ হ'ব বুলি দাবী কৰে আজমলে মই 100% জিকি আছো ৰকিবুল হুছেইন সাহেব হাৰি আছে এইটোই মোৰ মনোবল আছে কমসে কম 8-9 লাখ ভোটে আমি আজি সমৰ্থক কিমান জনসমুদ্ৰ 1 লাখ মানুহ মোৰ লগত আহিছে আপোনালোকে চাই লওক ৰকিবুল হুছেইন সাহেব বাহিৰা মাছ চলানিয়া মাছ মই লোকেল 20 বছৰ ধৰি মই বৰছে কমসে কম 100 বাৰ আহো রকিবুল হুছেইন সাহেব 20 বছরের ভিতরে 20 বার প্রিয়ঙ্কা গান্ধী যোৱাকালি নিৰ্বাচনী প্ৰিয়ঙ্কা গান্ধী যত গৈছে ইউপিত গৈছে আৰু কোন জায়গাত গৈছে সব জায়গাত কংগ্রেস হারিছে কংগ্রেস আজি এই ভিড় দেখে রকিবুল হুছেইন সাহেব ভয় পাব একদম পাগল হয়ে যাব কি হবে আমি হসপিটাল পাঠাই দিম মোৰ বদৰুদ্দিন আজমল আজি কি কিবা মেডিসিন খাই দিব নেকি বদৰুদ্দিন আজমল আজি কি বা মই কোৱা নাই হিসকলে কৈছে আজি বিতৰ্ক মাতিৰ বনা লাগে আজি আমি মানুহ ৰকিবুল হুছেইন কিনা এটা চিপ দিব নেকি মই চিপ দিছো আপুনি এই ভিৰবাৰ চাই ঘৰত গৈ ইংলেণ্ডত গৈ মেডিচিন লৈ শুই থাকক ইফালে ধুবুৰীত বদৰুদ্দিন আজমলৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনটোত কংগ্ৰেছৰ বাগবৰ সমষ্টিৰ নিলম্বিত বিধায়ক চেয়াৰমান আলী উপস্থিত থাকিল ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা আলীৰ তেওঁৰ মতে ৰকিবুল ধুবুৰীলৈ আহিলে পঞ্চায়তৰ টিকট বেচিবলৈহে চেষ্টা কৰিব নিৰ্বাচন জিকিবলৈ নহয় রকিবুল হুছেইন উপরওয়ালাই নকরক মই তো বিচারি আছো তেও সিকিউরিটি ফরফিট হোক যদি তেও এমপি হয় এই ওয়াজেদ আলী চৌধুরীয়ে কক আব্দুর রশিদ বন্ডলে কক একে রশিদ আলমেই কক কোনবা এটা গাঁও পঞ্চায়েতৰ টিকেট দিব পাৰিবনে রকিবুল হুছেইনে দিব আৰু তাৰ বিনিময়ত অতি কমেও 20-25 লাখ টকা ল'ব এই রশিদ মণ্ডল ওয়াজেদ চৌধুরী যথেষ্ট সিনিয়র নেতা আজি কি কাৰণে ওয়াজেদ চৌধুৰী ৰকিবুল হুছেইনৰ লগত ঘূৰি পেলাই তেওঁৰ ভৱিষ্যত অন্ধকাৰ কৰি আছে মই নাজানো ওয়াজেদ চৌধুৰীয়ে মনে প্ৰাণে তেওঁক ভাল নাপায় মই জানো কিন্তু আজি তেওঁৰ লগত ঘূৰি আছে কিন্তু এই ওয়াজেদ চৌধুৰীৰ বিপদ আটাইতকৈ ডাঙৰ হ'ব উপৰলাই নকৰক আল্লাহ তাআলাই নকৰক যদি ৰকিবুল জিকি যায় গোটেই অসমৰ মুছলমানক বন্ধকত থৈ তেওঁ কংগ্ৰেছৰ যিমান ডাঙৰ পাৰে নেতা হ'ব তেওঁ গৈ ৰাহুল গান্ধীক বুজাব স্যাৰ এই উচ্ছেদ বিজেপিয়ে যিমান কৰিছে তাতকৈ বেছি আমি পাৱাৰত আহিলে কৰিব লাগিব স্যাৰ বিজেপিয়ে ৰাম মন্দিৰ বনোৱা কাৰণে দিল্লীত চৰকাৰ কৰিলে আমি স্যাৰ অসমতো এটা ৰাম মন্দিৰ বনাই দিওঁ লাগিলে 5টামান মছজিদ ভাঙি দিওঁ দিছ উইল বি হিজ কনস্পিৰেচি